লওক চাহ পানী কত দিনৰ পৰা এইখন ঘৰত আছ আজিলৈকে খোৱা বস্তু প্ৰথমতে কাক দিব লাগে সেইটোকে নিশিকিলি তই ঘৰখনত দেখোন আপুনিয়ে ডাঙৰ সেইকাৰণে আপোনাকে প্ৰথমতে দিছো মুখখন যে নকবাই তাই কথাত পৰি নিদিয়ে নেজানিলে নেজানো বুলি ক'ব লাগে প্ৰথমতে ডাঙৰ পোনাক দে মোৰ ডাঙৰ ল'ৰাটোৱে নোখোৱাকে প্ৰথমতে কিবা বস্তু মুখলৈ নিয়া দেখিছিলি মোক হে কি থিয় হৈ আছ একেটা ভাজতে যা প্ৰথমতে ডাঙৰ পোনাক দে সি খাই লওক তাৰ পাছতহে মই মুখত চাহ দিম লওক চাহ পানী আমাৰ লখিমী নবৌজনীয়ে গাখীৰ চাহকাপ কিন্তু বৰ ধুনীয়াকে বনাই দেই দুদিন হৈ গ'ল পদূলি মুখলৈ ৰাতিপুৱাই পদূলিটো হাৰিবলৈ যোৱা ওলাই যাবলৈ সময় অকণমান নোপোৱা হ'লো মোৰ লগত সদায় হাঁহি ধেমালি কৰি থকা মানুহজন ৰাতিটোৰ ভিতৰতে কেনেকে ইমান সলনি হৈ থাকিলে বাৰু সঁচাকে নিশ্চয় কিবা যাদু মন্ত্ৰৰে কাম হ'ব বুঢ়ী স্বভাৱৰ কথা নেজানিবলৈ বাকী নাই নহয় মোৰ কুলক্ষণীয়া বুঢ়ীজনীয়ে যে চালিয়া ভেজৰ পৰা যাদু কৰা পানী আনি মোৰ মানুহটোক যাদু কৰি নিজৰ ফলীয়া কৰি লৈছে সেইষাৰ কথা মই ভালকে জানো ভোকেই লাগিলে দেখোন নবৌৱে পিছবেলা সাজৰ কাৰণে যোগাৰ কৰিছেনে নাই জানো নবৌ নবৌ ৱা নবৌজনী বৰ খঙাল দেই মুখৰ মাত খাও নিদিয়ে নবৌ শুনিছ সৌপোনে ইমান ধুনীয়াকে তাইক মাতি আছে মুখৰ মাত খা নিদিয়ে তাই কেতিয়া সহজে অকল আজিয়ে নহয় সদায় এনেকুৱা কৰে কেতিয়াবা মোৰ লগতো কয় তোক মই নকওঁ বুলিহে এইবোৰ কথা মদ গভীৰজনীয়ে মুখৰ মাত খা দিবলৈকে টান পায় এই মানুহজনীৰ পৰা সঁচাকে মোৰ শান্তি নোহোৱা হ'ল তাইক কেনেকে চিধা কৰিব লাগে মই ভালকে গম পাই গৈছো ৰ'ব তাইৰ মুখৰ মাত উলিয়াই আছো দিব আজি তাইক ডাঙৰ পোনে ভালকে দিব মজা দিয়ক খুব ভাল পাইছো ইমান ভাল দিন আহিব বুলি কিন্তু মই সপোনতো ভবা নাছিলো দেই ধন্য প্ৰভু দূৰৰ পৰাই তোমাৰ চৰণত শতকোটি প্ৰণাম যাচিছো কি হ'ল সৌপোনে যে উঠনিৰ পৰা চিঞৰি মাতি আছে শুনিছানে নাই তে মুখৰ মাতষাৰ উলিয়াবলৈ তামোল টোপোলা দিব লাগিব তোমাক ইমান চিঞৰি মাতি আছে আমি বাহিৰত থকা মানুহকেইটাই শুনি আছো ইমান ধুনীয়াকে তুমি শুনিও নেমাতো বুলিয়ে নাই মতা নে সঁচাকে শুনি পোৱা নাই কলা হলা নি সঁচাকে মত গভীৰ তুমি মোৰ লগত কি কাৰণে আপুনি কালিৰ পৰা এনেকুৱাখন কৰি আছে আগতে সেইষাৰ কৈ লওক একেটা হাতীৰ ভিতৰতে মানুহনো ইমান সলনি হয়নে কথাটো কি খোলাখুলিকে কওক কি ভুল কৰিছিলো মই আলটু ফাল্টু কথা বকি নাথাকিবা মোৰ আগত কাৰ লগত কি ব্যৱহাৰ কৰিব লাগে মই ভালকে জানো তুমি মোক শিকাব নালাগে ভোক লাগিছে চাগে সৌপোনা পটাপট ভাজি অকণমান বনাই আমাৰ তিনিওটাৰ কাৰণে ভাত বাহা নবৌ চাবি আকৌ দেই সৌপোনা চল পাই তই মোৰ মূৰৰ ওপৰত উঠিবলৈ চেষ্টা নকৰিবি মইনো কি কৰিলো আপোনাক নবৌ আপুনি যে মোক সঁচাকে এনেই দেখিবলৈ নোৱাৰে পায় দাদা আৰু মায়েহে ৰাতিপুৱাৰ পৰা চটুৱাই আছে আপোনাক মইনো কি কৰিলো দাদাই কালি আপোনাক দুবাৰকে মাৰিবলৈ লৈছিলে মইহে বচালো এতিয়া আকৌ ওলোটাই মোৰ ওপৰতে খং এনেকে কেনেকে হ'ব নবৌ নবৌ কচু খালে খজুৱাই নবৌ শাহু হলে নচুৱাই নবৌ এঘৰলৈ গলে গৈ নবৌ খোজে পতি কন্দুৱাই কিমান আৰু ইহঁতৰ এইবোৰ অত্যাচাৰ অটপালি সহ্য কৰি থাকিম কি ভুল কৰিছিলো বাৰু মই এইখন ঘৰৰ পৰা একেবাৰে ওলাই যাবগে মন গৈছে আৰু মোৰ যাম ল'ৰা পৰীক্ষা দি আজৰি হৈ লওক গৰমটো অকণমান কমি লওক পাই এনেকুৱা গৰমত যে গাড়ীয়ে ঘূৰাই উঠি সেইখন যাব নোৱাৰি আৰু দেই ইফালে খেতি আৰম্ভ কৰাই নাই দেখোন এবাৰ খালে নাই বোৱা নহয় গ'লেনো কি হ'ব খৰধৰকে গৈ এদিন থাকি আকৌ পিছদিনা ঘূৰি আহিব লাগিব তাৰ লগত কথা পাতিছে ইমানকে আধা ঘণ্টাতকে বেছি হ'ব এতিয়া আগে পিছে কাহানিওতো তাই ইমান সময় ধৰি কাৰো লগত কথা নাপাতে গুটি মাহীয়েকৰ লগত পাতিলেও খুব বেছি 5 মিনিট পাতি দেখোন ফোন থৈয়ে দিয়ে নাই খিনোৱা মোকনো কাহানি ক্ষীণ হোৱা দেখিলি বাৰু তহঁতে হয় দুখে সুখে দেখোন চব সময়তে অকল শকতে হৈ থাকো জীৱনত ক্ষীণ হৈয়ে নাপালো নাই খিনোৱা ঈশ্বৰ কোনে কয় বাৰু তহঁতক সেইবোৰ কথা গাঁৱৰ ৰাইজে আজিলৈকে মোক চেহেৰা বেয়া হৈছে বুলি কৈ নাই পোৱা দেই লোকেল শাক পাচলি খাই আগতকৈ বেছি শকত ধুনীয়াজনীহে হৈছো এইবাৰ গৈ দেখোন চেহেৰাত ধৰিলেগে মোৰ ঘৈণী মোৰ কথা শকত হওক ক্ষীণ হওক মোৰ একো সমস্যা নাই তাইক কোনে সুধি আছে বাৰু আজি সঁচাকে এইবোৰ কথা যোৱা বছৰ গৰমত পিন্ধা হাত কটা ব্লাউজ এইবাৰ উলিয়াই লৈছো এটাও জোখা নহয় সেইবোৰতে গম নেপায় জানো শকত হৈছো নে ক্ষীণ হৈছো আৰু কিমান সময় পাতিবা যিমান সময় পাতো যিমান সময় নাপাতো সেইটো মোৰহে কথা আপোনাক কেলে মই সেইবোৰ নাজানো দিয়া মোবাইল দিয়া কাম আছে মোৰ মোবাইলত বৰ এনে মোবাইলত কাম কৰা অফিচাৰডাল ওলাইছে নহয় ৰাতিপুৱাৰ পৰা দেখোন মোবাইলটো আপোনাৰ লগতে আছিলে মই এইকণ সময়হে লৈছো
ঘৰলৈ বহুত দিন ফোন কৰা নাই বুলি ফোনটো লগাই মাৰ লগতে নবৌৰ লগতে কথা পাতি আছিলোঁ। হেৰৌ ইমাননো পেট খোলা নে আপুনি? ভালকৈ কথা অকণ পাতিবলৈ শান্তি নাই দিয়া মোক। সেইটো লৈ যাওক, কোনজনী ঘৈণীয়েৰ লগত কথা পাতিবলগীয়া আছে পাতক দে। গালি খালেও যি খালেও মোবাইল এৰি দিয়াত নাই। এইটো বস্তু মোৰ লগত থবই লাগিব। যিহে দিনকাল আহিছে, নিজকে বিশ্বাস কৰিবলৈ টান হয় আজিকালি। তোমাক বিশ্বাস কৰাটোতো বহুত দূৰৰ কথা। এনেকে মাইকী মানুহবোৰক শাসন নকৰিলে কোন মুহূৰ্তত কাৰ ঘৈণীয়েকক ক'ৰ ডেকা ল'ৰাৰ লগত বদনাম ওলাই যায় ঠিকনাই নাই আজিকালি। যিটো হয় হয় বুলিয়ে ক'ব লাগিব ন। মই কিবা নিজে বনাই বনাই কোৱা নাই নহয় এইবোৰ কথা, হয়নে নহয় কচোন তই? কোৱাটো হয়, আপোনাৰ গাতো ভুল নাই। কিন্তু নবৌৱে গধূলিখিনি সময়ত সদায় এইফালে আগতে পাক এটা এটা মাৰে নহয়। এইবোৰ ওলোৱাৰ পিছৰ পৰা মানুহজনী চাহটোকে দেখি নোপোৱা হ'লেও। আমাৰ নিচিনা একেই মাইকী মানুহ নহয় জানো? এনেকুৱা কিবা এটা হ'লে বেয়া লাগে আৰু। বাবাটো দাদাহঁতৰ ঘৰৰ পৰা সিহঁতৰ ঘৰত কি কি কথা পাতি থাকে চব শুনি থাকে বোলে নহয় ভিনদেউ। অথনি বাবাটো দাক লগ পাইছিলোঁ আৰু সি কৈছে এইকেইদিন বোলে তাই সিহঁতৰ ঘৰৰ বাকী তিনিটাই যিখনহে অত্যাচাৰ কৰিছে। মোৰ কথাষাৰ শুনিয়ে বেয়া লাগিলে জানেনে ভিনদেউ? এতিয়া লোকৰ ঘৈণীয়েকৰ কিবা বদনাম ওলাই আছে বুলি মই ঘৰৰ ভিতৰৰ পৰা নোলালেহে হ'ব আকৌ। কাম থাকিলে মই নেযাম নে কি আকৌ? কাৰোবাৰ লগত তেনেকুৱা কিবা থকা হ'লে এইখন ঘৰ ইমান দিনে ঘৰ হৈ নাথাকিলেইহেঁতেন, বুজিছে? হ'ব পাৰো দুই এটা কথা বেছিকে কওঁ, কিন্তু আমি লোকৰ নিচিনা তেনেকুৱা চৰিত্ৰহীনা নহয়। সন্দেহ নকৰিব মোক সেইবোৰ কথাক লৈ। ডাঙৰ পোনা ঘৈণীয়েকো চৰিত্ৰহীনা নাছিলে। তাইও তোমাৰ নিচিনা লখিমীয়ে আছিলে। হ'লেওতো বদনাম ওলালে। মুঠতে তহঁতৰ নিচিনাবোৰক অলৈ তলৈ অকলে যাবলৈ দিয়াটোৱে মহা ভুল। ৰ'বা ময়ো গৈছোঁ। ক'ত কি কাম আছে ময়ো চাওঁ। এই কুকুৰটোৰ কাৰণেই আজি মোৰ সংসাৰখন থান বান হৈ গ'ল। ঘৰলৈ গৈ চিধা চিধি সুধি আহোঁ বুলি কৈছোঁ, সেইটোতো সৰু কোনাই যাবলৈ নালাগে বুলি কৈছে। ঘৈণীয়েকৰ এইবোৰ কুকৰ্মনো মই সদায় চকুৰ আগত চাই থাকোঁ কেনেকে? না ভাঙিয়ে থাক এইবোৰ মোবাইল। পগলাটোৱে মোবাইল চোবাইল দলিয়াই শেষ কৰিছে ঐ। এটা কাম কৰ বুজিছ, তই ককাইৰ ওচৰলৈ যা, মই বৌয়েৰৰ ওচৰলৈ যাওঁ। এইটোৱে একদম ভাল সুবিধা। যাওক বোৱাৰীৰৰ ওপৰত কিমান খং আছিলে অতদিনৰ পৰা, একেবাৰতে উলিয়াই পেলাওক দে। ডাঙৰ পোনাৰ আগত সুবিধা পালেই মোৰ গুণ গাবি, তোৰ গুণ গাবি বুজিছ। তেতিয়াহে এই অলক্ষীজনীক ঘৰৰ পৰা খেদি পঠিয়াবলৈ পাৰো যদি। মই থাকোঁতেনো আপুনি ইমানকে কিহৰ কাৰণে চিন্তা কৰি মৰিছে? ইমানখিনি আগুৱাই নিবলৈ পাৰিছোৱেই যেতিয়া, তাৰ পিছৰখিনিও নিশ্চয় পাৰিম। এই দুপৰীয়াখনো এইডাল গেলা গৰমত এনেকুৱা চোকা ৰ'দত মানুহে চোতাল সাৰি থাকিবলৈ পায়নে? মাক পুতেক তিনিওটাই জানি বুজি চোতালখন লেতেৰা কৰি থৈ গ'ল। তাৰপিছত মোক সাৰি থাকিবলৈ দিছে। এইবোৰ আকৌ কি? মাটি কাঁহী সোপা আকৌ কোনে পাকঘৰৰ পৰা দলিয়াই আছে? মই দলিয়াইছো, মই। কেলে? পতা লেতেইজনী এজনী মোৰ মুখে মুখে কথা ক'বলৈ আহিছ। পানী অকণমান খাওঁ বুলি কাপটো লৈছো, গাখীৰ গোন্ধাইছে। গাখীৰ চাহ খোৱা গোন্ধটোৱে নগ'ল। কি কাপ ধুলিও তই সেইবোৰ? মই দেখোন টানকে মাজি চফাকে ধুইছিলোঁ। একদম মনে মনে থাক। ভুল কৰি মুখে মুখে কথা ক'বলৈ আহ। মই নহয় যেনিবা ঘৰলৈ অহা কোনোবা আলহী মানুহক দিলোহেঁতেন সেইটো কাপত, কি বুলি ভাবিলেহেঁতেন বাৰু? নাকটো কাটি পেলালিহেঁতেন আজি তই মোৰ। এতিয়া মুখ মেলি আকৈজনী গোটেই চাই দেখুৱাব নালাগে, জনা আছে তই কিমান আকৈ। যা এতিয়া পটাপট গোটেই গাল বাচন আকৌ টানকে মাজি ধুগে। চোতালখনো সাৰিবলৈ আছে দেখোন। এতিয়া তোক সেইখন মই সাৰি দিব লাগিব হ'বলা। মোৰ আগত তেনেকে কৈ শুনাইছ যে, পটাপট চোতাল সাৰি বাচন ধুই আন। নোৱাৰো মই ইহঁত বৰ লগত এনেকে থাকিবলৈ। তিনিওটাই হোৱাৰ পিছত ৰাতিয়ে মনে মনে ক'ৰবালৈ গুচি গ'লেগে ভাল হ'ব চাগে। ল মোবাইল ধৰ। মোবাইলটোৱে তোক একো কৰি দিয়া নাই নহয়। এইটো নথকা হ'লে তই নবৌৰ কথা কেনেকে গম পালিহেঁতেন? চাবলৈ গ'লে তোক মোবাইলটোৱে সহায়হে কৰিছে। তোৰ এতিয়া একমাত্ৰ বন্ধু এই মোবাইলটোৱেই। বুজিছ? নকবি আৰু বুজিছ? কথাবোৰ ভাবি থাকিলে কেতিয়াবা মাথাটো বৰ বেয়াকে গৰম হৈ যায়। মই থাকোঁতে তই ইমানকে কেলেই চিন্তা কৰিব লাগে? এই বদমাছটোক কি কৰিব লাগে মই কৰিম নহয়। তই মাত্ৰ মোবাইলটো লগত ৰাখ, বুজিলি? তেতিয়াহে আকৌ যদি কিবা আপলোড দিয়ে লগালগ দেখি পাবি। ইমানকণ টেঙৰ হ'বই লাগিব বুজিছ? মুঠৰ ওপৰত তই মোবাইল নেৰিবি কেতিয়াও, বুজিছ? আমাৰ নবৌজনীৰ এইকেইদিন বৰ কষ্ট হৈছে ন? এনেও খং উঠি আছে দেই সৰু পোনা। যি টি কথা কৈ নাথাকিবি আকৌ। কাপে প্লেটে গোটেইবোৰ মূৰলৈ দলিয়াই দিম। চাওঁ আঁতৰ হ। আইও ইমান খং? পিছে যিমান খং উঠিলেও লাভ নাই নবৌ। তাতে এইকেইদিন আপোনাৰ খং চম্ভালিবলৈ দাদাও আপোনাৰ লগত নাই। আৰু কেনেবাকে যদি মোৰ মূৰত কাপ ভঙা কথাটো আমাৰ মায়ে গম পায়, মায়ে আপোনাক কি অৱস্থা কৰিব গম পাইছেই দেখোন। মাৰৰ যাদু মন্ত্ৰ বেছি দিন নেখাতে বুজিলি? মাত্ৰ কেইদিনমান ৰহ, চব ধোৱা হৈ উৰিব। মই যি ক'লেও ভয়ে নকৰে দেখোন এইজনীয়ে। তাৰ নিচিনা কুকুৰটোলে ভয় কৰি আছো বুলি ভাবিছে। নবৌ
মায়ে যাদু মন্ত্ৰ কৰা হ'লে চবতকে প্ৰথমত মই আপোনাকেই ক'লোহেঁতেন। দাদা কি হৈছে মই জানো ভালকে। মোৰ সঁচাকে ইমান বেয়া দিন আহিলে নে এই অলগদ্ধডালৰ কথা শুনি থাকিবলৈ? অ' নবৌ, দাদাক কোনেও যাদু কৰা নাই, বেলেগ এটা বেমাৰহে হৈছে। বেমাৰ? কি বেমাৰ হৈছে? ককায়ে দেখোন মোক খোলা খুলিকে একোৱে নোকোৱা হ'ল। তই কচোন জানো যদি, সঁচাকে যদি কিবা বেমাৰ চেমাৰ হৈছে। তেনেকুৱা বেমাৰ নহয়, আমাৰ দাদা মোবাইল এৰিব নোৱাৰা বেমাৰত পৰিছে। মানে? কি মানে আৰু, দাদাৰ নিচিনা ডেকা বয়সৰ মানুহবোৰে মোবাইলটো কেতিয়া এৰি নিদিয়ে। আপুনি গম পাবই লাগে আজিকালি দুনিয়াত কি চলি আছে। কি কলি? তই সঁচাকে কৈছনে এইবোৰ? আপোনাক মিছাকে কথা কৈ মই পাপ চপাই ল'লেহে হ'ব। এটা কথা কওকচোন, এইকেইদিন জানো দাদাই আপোনাক মোবাইলটো চুবলৈ দিছে? নাই, নাই দিয়া। সেয়া দেখিছে, এতিয়া নিজেই ভাবকচোন মই সঁচাকে কৈছো নে মিছাকে কৈছো। দাদা মোবাইল এৰিব নোৱাৰা বেমাৰত বৰ বেয়াকে পৰিছে নবৌ। বেমাৰটো অকল আপুনিহে ঠিক কৰিব পাৰিব, বেলেগে নোৱাৰে। সেইকাৰণে এইকেইদিন আপোনাক একেবাৰে দেখিব নোৱাৰা হৈছে আকৌ। কথাটো এতিয়াহে বুজি পাইছো। তেনেকুৱাহে কথা ন? মই আকৌ ভাবিছিলো ময়ে কিবা জগৰ লগালোনি। ঠিক আছে তেতিয়াহ'লে ময়ো চাই ল'ম ক'ৰ পানী কলৈ যায়। পিছে তেনেকুৱা বেমাৰ ঠিক কৰিবলৈ মোক আধা ঘণ্টাও নালাগে।